ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, মৰমৰ আমাৰ শ্ৰোতাসকল, ছাবস্ক্ৰাইবাৰসকল, সকলোকে প্ৰত্যেকটো দিন সুন্দৰ হওক, প্ৰত্যেকটো দিন শান্তিৰ হওক, সম্প্ৰীতিৰে ভৰা হওক আপোনাৰ জীৱন। তাৰ কামনা ভগৱানৰ শ্ৰীচৰণত ৰাখিছোঁ, মহাকালীৰ শ্ৰীচৰণত ৰাখিছোঁ। আজি জনাব বিচাৰিছোঁ, আপোনালোকৰ সুবিধাৰ্থেই বিভিন্ন ধৰণৰ ৰাশিফলসমূহ মই লৈ আহোঁ। এই ৰাশিফলসমূহ জ্যোতিষীয় ফলাফলৰ ওপৰত আধাৰিত। জ্যোতিষৰ বিভিন্ন ধৰণৰ গৱেষণাৰ অন্তত যিটো ফলাফল ওলায়, এই ফলাফলসমূহ মই আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। এয়াই নহয়, হিন্দু সনাতন ধৰ্মৰ ওপৰত আধাৰিত আৰু জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ, সংখ্যা বিজ্ঞান, জ্যোতিষ সংখ্যা বিজ্ঞান এনেধৰণৰ কথাখিনি লৈ আহিবলৈ চেষ্টা কৰোঁ। আজি জনাব বিচাৰিছোঁ, 19 বছৰৰ পিছত ৰাহু আৰু শুক্ৰ গ্ৰহৰ মহাসংযোগ। ৰাহু আৰু শুক্ৰ গ্ৰহৰ 19টা বছৰৰ অন্তত মহাসংযোগ ঘটিছে। এই মহাসংযোগৰ ফলত 5টাকৈ ৰাশিৰ অৰ্থনৈতিক ক্ষেত্ৰত উন্নতি আহিব বুলি কোৱা হৈছে আৰু চাকৰি কৰ্মৰ ক্ষেত্ৰতো এক সুন্দৰ সুযোগ পাব পাৰে। তাৰ সবিশেষ জনাব বিচাৰিছোঁ। জ্যোতিষশাস্ত্ৰ অনুযায়ী শুক্ৰ আৰু ৰাহুৰ সংযোগ বহুতো প্ৰকাৰে ভাল ফলাফল লৈ আহিব পাৰে। জ্যোতিষৰ গণনা অনুযায়ী সম্পদ আৰু সমৃদ্ধিৰ কাৰক শুক্ৰ গ্ৰহ 28 জানুৱাৰীত মীন ৰাশিত গমন কৰিব। শুক্ৰ এই গোচৰৰ খুব বিশেষ কাৰণ 19 বছৰৰ পাছত শুক্ৰ আৰু ৰাহু মীন ৰাশিত মিলিত হ'ব, একলগেই জ্যোতি তেওঁলোকে গঠন কৰিব, যাৰ বাবেই এই বিশেষ শুভ ফলাফল দেখা গৈছে। পৰিৱৰ্তনৰ লগে লগেই, গ্ৰহৰ পৰিৱৰ্তনৰ লগে লগেই ৰাহু যি ছায়াগ্ৰহ, এই ছায়াগ্ৰহ শুক্ৰৰ গুৰু, মানে শুক্ৰ গ্ৰহ ৰাহু গ্ৰহৰ গুৰু বুলি কোৱা হৈছে। আৰু এই গুৰু শিষ্যৰ যি মহামিলন, এই মহামিলন মহাযুগত বিশেষ শুভ মংগলময় ফলাফল আপোনালোকেও পাব পাৰে। আকস্মিক ধন লাভৰ সুযোগ, আকস্মিক কৰ্ম লাভৰ সুযোগ, আকস্মিক বিভিন্ন প্ৰকাৰৰ উন্নতিৰ সুযোগ, আকস্মিক হঠাতে এনেধৰণৰ কথাখিনি আহিব পাৰে। শুক্ৰ আৰু ৰাহুৰ সংযোগৰ ফলত হঠাৎ ধনৱন্ত হ'ব পাৰে বহু লোক। বিভিন্ন ক্ষেত্ৰত পৰিস্থিতিয়ে যি ধৰণে লৈ যায়, এই পৰিস্থিতিৰ মাজত আপোনালোকেও এই ফলাফল পাব পাৰে। আপোনালোকৰ যদি জন্মকুণ্ডলীখন চাই ল'ব বিচাৰে, জ্যোতিষীয় কথাখিনি জানিব বিচাৰে, কিছু খৰচৰ বিনিময়ত মোৰ সৈতে কথা পাতিব পাৰিব। জন্মকুণ্ডলী চাই ল'ব পাৰিব, গ্ৰহৰত্ন ক্ৰয় কৰিব পাৰিব। হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব। স্ক্ৰীণত দিয়া নম্বৰত, ডেছক্ৰিপশ্যনতো সবিশেষ উল্লেখ কৰা আছে। সৌভাগ্যশালী ৰাশি লৈ আহিছোঁ। সৌভাগ্যশালী ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ প্ৰথম সৌভাগ্যশালী ৰাশি। মিথুন ৰাশিৰ দশম ঘৰত এই বিশেষ ৰাজযোগৰ প্ৰৱেশ। এই গোচৰত মিথুন ৰাশিৰ দশম ঘৰত হ'ব, গতিকে পাৰিবাৰিক শান্তি, সুখ লাভ কৰিব। যান বাহন কিনাৰ সম্ভাৱনা বৃদ্ধি হৈছে। ইয়াৰ লগে লগে চাকৰি কৰি থকা ব্যক্তিসকলৰ পদোন্নতিৰ যোগ, দৰমহা বৃদ্ধিৰ যোগ, সন্মান লাভৰ যোগ, সম্পত্তি লাভৰ যোগ আছে। চমৎকাৰী ফলাফল পাব যিসকলে চাকৰি বিচাৰি আছে, বিভিন্ন পৰীক্ষা দি আছে। কথোপকথনৰ দক্ষতা, বাকপটুতা এইবিলাকত উন্নত হ'ব বুলি কোৱা হৈছে। পূৰ্বৰ তুলনাত কথা কোৱাৰ যি ধৰণ, ষ্টাইল, এইখিনিও উন্নত হ'ব। ইয়াৰ লগতে মানুহক মুগ্ধ কৰিব পৰা ক্ষমতা, কথা কোৱাৰ যি ক্ষমতা, মানুহক ধৰি ৰখাৰ ক্ষমতা, এই ক্ষমতাও বৃদ্ধি পাব। অতিৰিক্ত চিন্তা ভাৱনা এৰি চলিব লাগে। বৃশ্চিক ৰাশি দ্বিতীয়টো সৌভাগ্যশালী ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ মংগলময় ফলাফল দেখা গৈছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ পঞ্চম ঘৰত
আপোনালোকৰ শুভ মংগলময় ফলাফল দেখা গৈছে। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। শিক্ষাৰ্থীসকলৰ বাবে কৰ্মৰ ক্ষমতা উন্নত হ'ব। সামাজিক মাধ্যমত জনপ্ৰিয়তা বৃদ্ধি পাব বুলি কোৱা হৈছে। ব্যৱসায়িক চুক্তিত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। হঠাৎ উন্নতিৰ আপোনালোকৰ বিভিন্ন প্ৰকাৰৰ পথ প্ৰশস্ত হ'ব পাৰে। ডাঙৰ চুক্তি অগ্ৰগতিৰ সম্ভাৱনা দেখা গৈছে। চাকৰি পোৱাৰ সম্ভাৱনা আছে। আধ্যাত্মিক দিশত বিভিন্ন প্ৰকাৰে ব্যস্ত হ'ব পাৰিব। তৃতীয় ৰাশি ধনুৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ শুভ মংগলময় ফলাফল দেখা গৈছে। পৰিয়ালৰ পাৰিবাৰিক সম্পৰ্কৰ লগতে সামাজিক জীৱনত উন্নতি আহিব, উত্থান আহিব। গাড়ী যান বাহন আদি ক্ৰয়ৰ বাবে শুভ মংগলময় ফলাফল দেখা গৈছে। ধৰ্মীয় কাৰ্যকলাপ আধ্যাত্মিক দৃষ্টিভংগীত আপোনালোকৰ আগ্ৰহ বাঢ়িব। তাৰ লগে লগে চাকৰি পোৱাৰ সম্ভাৱনা, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা, চাকৰি বিচাৰি থকা ব্যক্তিসকলৰ বাবে, পৰীক্ষা দি থকা ব্যক্তিসকলৰ বাবে বিশেষ সম্ভাৱনা দেখা গৈছে। ইয়াৰ লগে লগে পৰিৱৰ্তন আহিব বুলি কোৱা হৈছে। মানসিক পৰিৱৰ্তন আহিব। মানসিক দৃষ্টিভংগী সালসলনি হ'ব পাৰে। কথা কোৱাৰ যি স্বভাৱ, কথা কোৱাৰ যি ধৰণ, সেয়াও পৰিৱৰ্তন হ'ব পাৰে। উন্নত হ'ব পূৰ্বৰ তুলনাত কথা কোৱাৰ ধৰণ-কৰণ। গতিকে এই বিশেষ শুভ মংগলময় ফলাফল আপোনালোকৰ বাবে যথেষ্ট উন্নতকাৰী আৰু ধন অৰ্থৰ কথাখিনিতো আছেই। কুম্ভ ৰাশি চতুৰ্থ সৌভাগ্যশালী ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই ঘৰৰ বিশেষভাৱে গোচৰৰ দ্বিতীয় ঘৰত আপোনালোকৰ শুভ ফল দেখা গৈছে। শুক্ৰ গোচৰৰ লগে লগে আপোনালোকৰ ৰাশিৰ দ্বিতীয় ঘৰ অৰ্থাৎ ধনৰ স্থানত আপোনালোকৰ শুভ মংগলময় ফল দেখা গৈছে। পৰিয়ালৰ ক্ষেত্ৰত বিশেষভাৱে বন্ধুৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। ধন অৰ্থৰ উন্নতিৰ সম্ভাৱনা দেখা গৈছে। ধৰ্মীয় কৰ্মতো আপোনালোকৰ বিশেষভাৱে জড়িত হৈ থাকিব পাৰিব, বৃদ্ধি পাব। বিভিন্ন প্ৰকাৰৰ অৰ্থনৈতিক ক্ষেত্ৰত উন্নতি আহিব বুলি কোৱা হৈছে। বৃদ্ধি হ'ব অৰ্থনৈতিক ব্যৱস্থাৰ। মীন ৰাশি অন্তিম সৌভাগ্যশালী ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি আহিব বুলি কোৱা হৈছে। শুক্ৰৰ গোচৰত আপোনালোকৰ প্ৰথম ঘৰত এই বিশেষ পৰিস্থিতি বা বিশেষ গোচৰ হৈছে। অৰ্থনৈতিক অৱস্থা শক্তিশালী হ'ব। প্ৰচুৰ পৰিমাণে অৰ্থনৈতিক সুবিধা লাভ কৰিব পাৰিব। চাকৰি লাভৰ যোগ, কৰ্ম লাভৰ যোগৰ সম্ভাৱনা বৃদ্ধি পাইছে। বিশেষভাৱে জীৱনত শান্তি সম্প্ৰীতিৰ বাতাবৰণ আহিব বুলি কোৱা হৈছে। পৰিৱেশ আপোনালোকৰ অনুকূল হিচাপে প্ৰমাণিত হ'ব। বৈবাহিক জীৱনত শান্তি, পাৰিবাৰিক শান্তি, সামাজিক শান্তি, উত্থান আপোনালোকে পাব। অৰ্থনৈতিক উত্থান আহিব আৰু বিভিন্ন প্ৰকাৰৰ চাকৰি কৰি থকা ব্যক্তিসকলৰ বাবেও দৰমহা বৃদ্ধিৰ যুগ, সন্মান বৃদ্ধিৰ যুগ, সন্মান লাভৰ যুগ, সন্মান লাভ, বিভিন্ন প্ৰকাৰৰ মান মৰ্যাদা, কৰ্মৰ ফলাফল লাভৰ লগতে সন্মান, কৃতকাৰ্যতা আদিৰ যুগো দেখা গৈছে। শিক্ষাৰ্থীসকলৰ বাবেও ভাল। বিদ্যা লাভৰ যুগ আছে। উচ্চ শিক্ষাৰে শিক্ষিত হ'ব পাৰিব। বিভিন্ন প্ৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত যিসকল অৱতীৰ্ণ হৈছিল তেওঁলোকৰ বাবেও আছে বিশেষ ভাল ফল বা ভাল খবৰ। বিভিন্ন প্ৰকাৰৰ যি চাকৰিত আপোনালোকে এপ্লাই কৰি আছিল বা বিভিন্ন প্ৰকাৰৰ পৰীক্ষা দি আছিল, তাতো কিন্তু আপোনালোকৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। গতিকে যোগ্য অনুযায়ী ভোগ্য ফল, যোগ্যতা অনুযায়ী ফল ভোগ কৰিব পাৰি। গতিকে বিভিন্ন প্ৰকাৰে সকলোৰে শুভ হওক, মংগলময় হওক, প্ৰত্যেকটো দিন সুন্দৰ হওক, প্ৰত্যেকটো ক্ষণ আনন্দময় হওক, তাৰ কামনাৰে সামৰিছোঁ এই বিশেষ ৰাশিফল। ধন্যবাদ।